LICত মাত্ৰ 25 টকা জমা কৰিলে পাব 20 লাখ টকা। LICৰ নতুন স্কিম। LICৰ কি স্কিমত আৰু কেনেকৈ এই টকা পাব এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। LICত প্ৰতিদিনে মাত্ৰ 25 টকাকৈ জমা কৰিলে আপুনি ৰিটাৰ্ণ পাব 20 লাখ টকা। চাওঁ আহক LICৰ এই সমৃদ্ধ স্কিমৰ বিষয়ে। ভাৰতীয় জীৱন বীমা নিগম কেৱল এক বীমা সংস্থাই নহয়, ই লাখ লাখ ভাৰতীয়ৰ ভৱিষ্যতৰ বাবে বিনিয়োগ আৰু সঞ্চয় কৰাৰ এক চৰকাৰ সমৰ্থিত উপায়। LICত বিনিয়োগ কৰি আপুনি আপোনাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে নিৰাপত্তা আৰু নিশ্চিত ৰিটাৰ্ণ পাব। সকলোৱে প্ৰচুৰ পৰিমাণে অৰ্থ বিনিয়োগ কৰিব নোৱাৰে। কম পৰিমাণে ধন বিনিয়োগ কৰিবৰ বাবে LICয়ে জীৱন উমংগ পলিচি নামৰ এক নতুন প্ৰকল্প আৰম্ভ কৰিছে। এই পলিচিত বিনিয়োগকাৰীয়ে প্ৰতিদিনে অলপ পৰিমাণে বিনিয়োগ কৰি ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে আৰু ইয়াৰ পৰা ভাল ৰিটাৰ্ণো অৰ্জন কৰিব পাৰে। LIC জীৱন উমংগ পলিচিৰ মাধ্যমেৰে আপুনি প্ৰতিদিনে মাত্ৰ 25 টকাকৈ জমা কৰি 20 লাখ টকা ৰিটাৰ্ণ পাব পাৰে, অথবা আপুনি প্ৰতিদিনে 50 টকাকৈ জমা কৰি 40 লাখ টকাও পাব পাৰে। এই পলিচি খোলাৰ পূৰ্বে সম্পূৰ্ণ নিয়মসমূহ জানি লওঁ আহক। LIC জীৱন উমংগ পলিচিৰ সুবিধা আৰু মেদপূৰ্তি জীৱন উমংগ পলিচিয়ে কেৱল গ্ৰাহকক আৰ্থিক ৰিটাৰ্ণ দিয়ে তেনে নহয়, বৰং তেওঁলোকৰ পৰিয়ালৰ বাবেও নিশ্চিত আয় আৰু সুৰক্ষাও প্ৰদান কৰে। এই পৰিকল্পনাটো প্ৰিমিয়াম শেষৰ পৰা পৰিপক্কতা পৰ্যন্ত বাৰ্ষিক পে'মেণ্ট আৰু একাধিক সুবিধা প্ৰদান কৰে। অলপ পৰিমাণে সঞ্চয় কৰি আপুনি এক ডাঙৰ ৰিটাৰ্ণ অৰ্জন কৰিব পাৰে। আয়ৰ উপৰিও জীৱন বীমা সুৰক্ষাও অন্তৰ্ভুক্ত এই পলিচিত, আৰু পলিচি ধাৰক মৰিলে পৰিয়ালে এক মোটা বীমা পে'মেণ্ট পায়। আৰু এতিয়া চাওঁ আহক LIC বনাম মিউচুৱেল ফাণ্ড বা ষ্টকসমূহত বিনিয়োগ। বহুতে LICক বাদ দি মিউচুৱেল ফাণ্ড বা ষ্টকসমূহত বিনিয়োগ কৰে। এতিয়া চাওঁ আহক আপোনাৰ লাভ কোনটোত বেছি হ'ব। বহুতে তেওঁলোকৰ অৰ্থ বৃদ্ধিৰ বাবে মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত বিনিয়োগ কৰে, কিন্তু এই বিকল্পসমূহত ধন হেৰুৱাৰ ভয়ো থাকে। আৰ্থিক বিশেষজ্ঞই বিনিয়োগৰ ভাৰসাম্য বৰ্তাই ৰখাৰ পৰামৰ্শ দিয়ে। আপুনি যদি ভাল ৰিটাৰ্ণসহ এক নিৰাপদ বিনিয়োগ বিচাৰে, তেন্তে LIC সৰ্বোত্তম প্ৰকল্প। LIC জীৱন উমংগ পলিচি তেওঁলোকৰ বাবে আদৰ্শ যিয়ে প্ৰতিদিনে অলপকৈ সঞ্চয় কৰিব খোজে আৰু তেওঁলোকে বীমা সুৰক্ষাসহ এক ডাঙৰ ৰিটাৰ্ণ পাব পাৰে। আৰু এতিয়া চাওঁ আহক বিনিয়োগৰ ওপৰত ৰিটাৰ্ণ, অৰ্থাৎ আপুনি কিমান টকা জমা কৰিলে বা কিমান টকা বিনিয়োগ কৰিলে কিমান টকা পাব। আপুনি যদি LICৰ জীৱন উমংগ পলিচিত 16 বছৰৰ বাবে প্ৰতিদিনে 25 টকাকৈ জমা কৰে, তেন্তে আপুনি মেদপূৰ্তিত প্ৰায় 20 লাখ টকা পাব পাৰে। বয়সৰ ওপৰত নিৰ্ভৰ কৰি ৰিটাৰ্ণৰ পৰিমাণো ভিন্ন হ'ব পাৰে। আপুনি যদি প্ৰতিদিনে 50 টকা জমা কৰে, তেন্তে আপুনি 40 লাখ টকা পাব পাৰে। উদাহৰণস্বৰূপে আপুনি যদি 26 বছৰ বয়সত 5 লাখ টকাৰ বীমাসহ পলিচি লয়, তেন্তে বাৰ্ষিক প্ৰিমিয়াম হ'ব 15,882 টকা, আৰু 4 বছৰত মুঠ প্ৰিমিয়াম হ'ব 47,646 টকা, আৰু 30 বছৰ ধৰি আপুনি প্ৰিমিয়াম দিব লাগিব। আৰু এতিয়া চাওঁ আহক পলিচিৰ অৰ্থৰ ম্যাদ, অৰ্থাৎ আপুনি পলিচি শেষ হোৱাৰ পিছত কিমান টকা পাব। পলিচি ধাৰকে 100 বছৰ পৰ্যন্ত প্ৰতি বছৰে নিশ্চিত ৰিটাৰ্ণ পায়। যদি ৰিটাৰ্ণ প্ৰতি বছৰে 37,000 পৰা 40,000 টকা হয়, তেন্তে মুঠ ৰিটাৰ্ণ পাব 40 লাখ টকা। আৰু যদি গ্ৰাহকৰ 100 বছৰৰ পূৰ্বে মৃত্যু হয়, তেতিয়া সম্পূৰ্ণ ধনৰ পৰিমাণ নমিনীয়ে লাভ কৰিব, আৰু নমিনীয়ে বিচাৰিলে সেই ধন কিস্তিতো ল'ব পাৰে।